সো হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো হৈ আছে টাইল লগোৱা। এওঁ ইমান ধুনীয়াকৈ টাইল লগায় টাইল মিস্ত্ৰী, আৰু মই জানা নাছিলোঁ। আৰু বলক আজিৰ ভিডিঅ'টো চাওক যে কিমান ধুনীয়াকৈ টাইল সোপা লগাইছে। আৰু সি কৈ আছে বোলে কেৰেলা যাব। মই ক'লোঁ তুমি ইমান ধুনীয়া কাম জানা, দেশতেই কৰা, দেশৰ মানুহৰ ঘৰকেইটা তুমি ঠিক কৰা। সো গাইজ, আপোনালোকক এই ভিডিঅ'ত নম্বৰ দিম, মিস্ত্ৰীৰ কথা পাতি আপোনালোকে যোগাযোগ কৰিব। থাকি চালোঁ যে তাৰ কামকেইটা বহুত ধুনীয়া হৈছে কাম। ইয়াত বেলেগ কোনোবা মিস্ত্ৰীয়ে লগাইছিলে, সেইটো ভাঙি পেলাই আকৌ নতুনকৈ এই টাইলটো লগোৱা হৈছে। ইমান ধুনীয়া হৈছে না। বলক চাওঁ দেখো মিস্ত্ৰী কি কৰে। পিঠা নেকি? হয় নেকি? বাইদেউ নব বিহু পিঠা দিছে ন? ঠিক আছে, খোৱা বাৰু, আমিও খাওঁ ন। অ'কে, বিহু পিঠা ধুনীয়া কাম হৈছে। হে, সঁচাকে ইমান ধুনীয়া কাম জানা তুমি। কেৰেলা গৈ কি কৰিবা? দেশতেই কাম পাবা তুমি। এনেকুৱা ধুনীয়া কাম হৈছে। তোমাৰ নম্বৰটো দি দিয়া ৰাইজক। চ' ফ্ৰেণ্ডছ, আজি এই টাইল লগোৱা কামটো মই চালোঁ। ধুনীয়া কাম জানে। সি কৈ আছে কেৰেলা যাব। কি দৰকাৰ কেৰেলা যাবলৈ? দেশতেই কাম আছে। মই নম্বৰটো দি দিম স্ক্ৰীনত, আৰু আপোনালোকে যদি কাম কৰাই তেওঁৰ লগত যোগাযোগ কৰিব। তাৰ ঘৰ হ'ল পশ্চিম নম্বৰ বুকলুং গাঁও, চিনি পাই অলৰেডি। চাৰিআলি কঠীয়াতলি চাৰিআলি পশ্চিম নম্বৰ বুকলুং গাঁও। কাম য'তেই হওক কণ্টেক্ট দিলে কণ্টেক্ট কৰিব। আৰু আপোনালোকে যদি কয় হাজিৰা কৰিবা ন, হয়নে নহয়? কণ্টেক্টটো বেছি ভাল। আপোনাৰো ভাল, তেওঁৰো ভাল, 2-3জন মানুহলৈ কৰি দিব। অ'কে, আৰু বেছিকৈ শ্বেয়াৰ কৰি দিব আপোনালোকে, আৰু ফোন মাৰিব। অ'কে, বাই বাই অল ফ্ৰেণ্ডছ।